নহয় বৌ, নহয়। তোমাৰ এইবোৰ সকলো ভুল ধাৰণা। দাদাই তেনেকুৱা একেবাৰে নকৰে। সি তেনেকুৱা নহয়। ধেত তেৰি, তই অকণমান বুজচোন। মই বৰ অশান্তিত আছোঁ অ'। তই জানই দেখোন মই তোৰ বাহিৰে এইবোৰ কথা কাৰো আগতেই শ্বেয়াৰ কৰিব নোৱাৰোঁ। সেইকাৰণে তোকে কৈছোঁ, তই মোক এইখিনি সহায় কৰি দেচোন। যদি একো নাই তেতিয়াহ'লে বাৰু বাচিলোঁ, যদি কিবা এটা আছে তেতিয়াহ'লে কি হ'ব কচোন। মানুহজন মোৰ ওচৰত থকাৰ পাছতো তেওঁ মোৰ উপস্থিতি অনুভৱ নকৰে। মোৰ প্ৰতি তেওঁ সকলো ভালপোৱা ভাৱে নাইকিয়া হৈ গৈছে। তেওঁ কিবা এটা হৈছে অ'। ঠিক আছে বাৰু, তুমি কৈছা যেতিয়া আৰু তোমাৰ সন্দেহটো দূৰ কৰিবলৈ মই তোমাক এইখিনি সহায় কৰিম দিয়া। পাছত যদি দাদাই গম পায় তাক আমি সন্দেহ কৰি এইবোৰ কৰিছোঁ বুলি, সি কিন্তু আমাক বহুত বেয়া পাব। নাপায়, কোনো কাৰণতে গম নাপায়। আমি তেওঁক একো গম পাবলৈকে নিদিওঁ। যদি প্লেনটোত ছাকচেছ হওঁ তেতিয়াহ'লেতো এনেও সকলো কথা ওলাব। এইখিনি ৰিস্কটো ল'বই লাগিব। তই মোৰ কাৰণে এইকণ ৰিস্কটো ল'ব নোৱাৰনে? ঠিক আছে, হ'ব দিয়া। কাইলৈ তেতিয়াহ'লে ৰাতিপুৱাই আমাৰ প্লেন আৰম্ভ হ'ব। ঠিক আছে তেনেহ'লে, মনত ৰাখিবি কিন্তু মই মনে মনে মেছেজটো নিদিয়ালৈকে তই ৰুমলৈ সোমাই নাহিবি। মই যেতিয়া তোক মেছেজটো কৰিম তই তেতিয়াহে ৰুমলৈ আহিবি। ঠিক আছে, হ'ব দিয়া। আৰে অনন্যা, তুমি এতিয়ালৈকে শুইয়ে উঠা নাই যে? কাৰণটো কি? মই ৰাতিপুৱা তোমাক বিচনাতে জগাই থৈ মৰ্ণিং ৱাক কৰি এতিয়া গা পা ধুই ৰেডি হলোহি। তুমি এতিয়ালৈকে খাই পোৱা নাই? তুমি ইমান টোপনি যোৱা নে? কি হৈছে মানে তোমাৰ? গা বেয়া নেকি? অনন্যা, অনন্যা! আৰে আচৰিত, ইমান মাতিছো তুমি সাৰ পোৱা নাই যে? কি হৈছে তোমাৰ? সেও নিশ্চয় কিবা এটা হৈছে। মই ভাইটিক মাতি ডক্টৰৰ ওচৰলৈ পঠাওঁ। কি বা হ'ল মানুহজনী? ভাইটি, ভাইটি, তই ক'ত আছ ন? এইপিনে আহ, জল্দি এইপিনে আহ। ভাইটি, তই শুনিছনে নাই? মই মাতি আছো, তই শুনিছনে নাই? অনন্যা, অনন্যা! কি হ'ল দাদা? তই ইমান হুলস্থুল কৰি মাতিছ? কি হ'লনো তোৰ? মৰিব ধৰিছ নেকি তই? মই মৰিব ধৰা নাই। বৌৰে কি হৈছে চাই ল আগতীয়াকৈ। কি হ'ল? বৌ কি হোৱা দেখিলি তই? বৌ দেখোন শুইহে আছে। ৰাতিপুৱা উঠি যদি এতিয়া শুলে হয়, মই এবাৰ দুবাৰ মাত দিওঁতে যদি তেওঁ উঠিল হয় তেতিয়া চিন্তা কাৰণ নাছিল। কিন্তু তেওঁ ৰাতি শোৱাৰ পৰা এতিয়ালৈকে এবাৰো উঠা নাই। ৰাতিপুৱা মই মৰ্ণিং ৱাকত যাওঁতেও তেওঁক জগাই থৈ গৈছোঁ, এবাৰো উঠা নাই। কি হৈছে? তই যাচোন, ডক্টৰক মাতি লৈ গৈ লগতে যা। হয় নেকি? তেতিয়াহ'লে দেখোন চিন্তাৰ কাৰণ। ৰচোন, মই ডক্টৰজনৰ ওচৰলৈ যাওঁ। তেওঁ যদি ডিউটিলৈ যোৱা নাই তেতিয়াহ'লে সোনকালে পামহি। তেওঁ যদি ডিউটিলৈ গ'ল আকৌ ডিউটিৰ জেগাৰ পৰা আনিবগৈ লাগিব। অকণমান দেৰি হ'ব। তই বৌক চাই থাক, মই পুতুককৈ যাওঁ। মালিক, বাইদেউ এনেকৈ কিয় শুই আছে? আৰু আপোনালোক সকলো একেলগে ঘৰত কিবা সমস্যা হৈছে নেকি? অহ, তই আহিবলৈ সময় পালি? এতিয়া কেইটা বাজিছে? 9টা বাজিছে। তই এতিয়া কামলৈ আহিছ? নহয় মানে সৰু মালিক, ঘৰত অকণমান কাম আছিল, সেইখিনি শেষ কৰি থৈ আহোঁতেহে দেৰি হ'ল। ভাইটি, তই তাইক গালি চালি নাপাবি যা। তাই নিজৰ কাম কৰক। তই ডক্টৰ লৈ আহগৈ। এনেকৈ থাকোঁতে দেৰি হৈ যাবগৈ। ডক্টৰ নাপাবি। কিন্তু দাদা, আমাৰ ঘৰৰ কাম কৰা বায়েজনী আমাৰ বহুতকৈ দেখোন ষ্টেণ্ডাৰ্ড আহে। তাই এইখন ঘৰৰ কাম কৰা বায়ে নহয় যেন নিজকে মালিকনী বুলিহে ভাবে নেকি? মোৰ পিছত এনেকুৱাহে লাগে। সেইজনীয়ে কাম কৰিবলৈ নাহে আমাৰ ঘৰত, ফেশ্বন দেখাবলৈহে আহে। এইবোৰ অলংকাৰ, ইমান দামী দামী কাপোৰ এইজনী ক'ৰ পৰা পায় তাইহে জানে। সৰু মালিক, সেইবোৰ আপুনি কি কৈছে? মই আপোনাৰ কথাবোৰ একেবাৰে ভাল নাপাওঁ। আপুনি সদায় মোক এনেকৈ কথাবোৰ কয়। দুখীয়া হ'ব পাৰোঁ, লোকৰ ঘৰত কাম বন কৰি খাব পাৰোঁ, কিন্তু লেতেৰা ভেদেলাকে থাকি বৰ বেয়া পাওঁ। সেয়েহে নিজকে সজাই পৰাই ৰাখোঁ। আচলতে কি জান, যিমান পানীৰ মানুহ সিমান পানীত থকাটো ভাল। তাতকৈ যদি বেছিকৈ মুখ মেলিবলৈ যাওঁ তেতিয়াহ'লে কাউৰী ফাটি মৰিবি, বুজিছ? ভাইটি চুপ! তই তাইৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰিছ? মানে কাম কৰা মানুহ হ'লেও তাইৰ আত্মসন্মান বোলা বস্তু এটা আছে নহয়। তই তাইক তেনেকৈ নকবি। তাইক তাইৰ কাম কৰিবলৈ দে। আৰু তই যা। কিমানবাৰ ক'ব লাগিব? বৌৰক মানে এনেকৈ চাই চাই মাৰি পেলাবি নেকি তই? যাওঁ। ববী, তপন কামলৈ আহিছেনে নাই? যদি সি আহিছে তাক বাহিৰৰ কামখিনি চম্ভালিব দি তই ভিতৰৰ কামখিনি কৰগৈ যা। ঠিক আছে মালিক। যোনে যি কৰে কৰি থাকক, আমাৰ কি আহে যায়। ভাইটি গ'ল হপায়। এইটোৱে ধুনীয়া চান্স। এইক মাতি কিবা এটা কৰোঁ। ববী, এইপিনে আহচোন, এইপিনে আহ। কওক মালিক। হাই, কি মালিক মালিক কৈ থাকিবলৈ আহিছা? ভাইটি গ'লনে? ডক্টৰ আনিবলৈ গ'ল। সি যদি গ'ল, আহা না, অকণমান মৰম কৰোঁ। সেইবোৰ কি কৈছে? দেখ বাইদেউ শুইয়ে আছে। বাইদেউ সন্মুখতে সেইবোৰ আপুনি কি কৰিবলৈ ধৰিছে? বাইদেউৰ কথা মাৰ গুলি। তাই এতিয়া এখন দুনিয়াত নাই, বুজিছা? তাই অচেতন হৈ পৰি আছে। তাই আগত যিয়ে হৈ নাথাকক কিয়, তাই একোৱে গম নাপায়। কিন্তু মালিক, এইবোৰ কেনেকৈ হ'ল? বাইদেউ এনেকৈ অচেতন হৈ কেনেকৈ পৰিব পালে? মই কি জানো। প্ৰেছাৰ চেছাৰ উঠিল চাগৈ, বেহুচ নোহোৱা হৈ পৰি আছে। ডক্টৰে আহিব, বেজি দিব, এনেই ঠিক হৈ যাব। এনেও এইজনী থকাৰ কাৰণে মোৰ জীৱনটোত বহুত অশান্তিহে হৈ আছে। এইজনী মোৰ জীৱনৰ পৰা আঁতৰ হওক। মই তোমাক বিয়া কৰাই ধুনীয়াকৈ এখন সংসাৰ পাতি জীয়াই থাকিব বিচাৰোঁ, বুজিছা? এনেও এইজনীৰ লগত মই বেছিদিন নাথাকোঁ, ডিভোৰ্চে দিম চাগৈ। মৰে যদিও মৰক, অকণমানটো মানুহক দেখাই আদৰ সাদৰ কৰিবই লাগিব। সেইকাৰণেহে মই এনেকৈ থাকোঁ এইজনীৰ লগত। এইজনীৰ প্ৰতি মোৰ অকণো ভাল পোৱা ভাৱ নাই, বুজিছা? অকণো ভাল ভাৱ নাই এইজনীৰ প্ৰতি।
মই একমাত্ৰ তোমাক ভাল পাওঁ বুজিছা, তোমাক লাগে মোৰ জীৱনত। তোমাৰ বাহিৰে বেলেগ কাকোৱেই নালাগে। তুমি যে সেই কাম কৰা মানুহটো তপনৰ লগত কেনেকৈ বিয়াত বহিলা তুমিহে জানা আৰু দেই। মই যদি তোমাক বিয়াৰ আগতেই পালো হয়, এইজনী কেতিয়াও বিয়া নকৰালো হয়, মই নিশ্চয় তোমাকেই বিয়া কৰালো হয়। মালিক, আপুনি এইবোৰ কৈছে যদিও মোৰ কিন্তু ক'ৰবাত কিবা এটা ভয় লাগিছে। ক'ৰবাত কিবা এটা বেয়া হ'বলৈ গৈ আছে। আমি এইটো ৰুমত এইবোৰ কথা নপতাই ভাল হ'ব নেকি? আপুনি বাহিৰলৈ যাওঁ, নহ'লে পাকঘৰলৈ আহক। মই কাম কৰি থাকিম, তাতেই কিবা কিবি কথা পাতিম আহক। পাকঘৰলৈ আকৌ কেলৈ যাওঁ? নিজৰ বেডৰুমটোতে ইমান ধুনীয়া সুবিধা পাইছোঁ। এনেও দেখোন সদায় তুমি পাকঘৰত কাম কৰি থাকিলে মই পানী খাবলৈ যাওঁ, কিবা এটা বস্তু আনিবলৈ যাওঁ, তেনেকৈ দেখোন তোমাক লগত কথা পাতোঁ। আজি ইমান ধুনীয়া চান্স পাইছোঁ, বাদ দিয়া। সেইজনীতো এনেও পৰি আছে, একো গমেই নাপায়। ৰোমান্টিক মুড এটাত আহোঁহে তুমি আকৌ খেলি মেলি লগাই দিয়া। আহা না, মোৰ বুকুৰ মাজলৈ আহা, অকণমান মৰম কৰোঁ তোমাক। বহুত মৰম কৰিবলৈ মন গৈছে। মালিক, মোৰো একেই অৱস্থা জানেনে আপুনি? মোৰ আপোনাৰ ওচৰতে সদায় থাকিবলৈ মন যায়। আপোনাৰ সৈতে একেখন ঘৰতে একেলগে সময় কটাবলৈ মন যায়। কাম ছুটি কৰি ঘৰলৈ যেতিয়া যাওঁ মনটো একেবাৰে বেয়া লাগে। ঘৰটো সদায় আপোনালৈ মনত পৰি থাকে। অনাবৰতে আপোনাৰ আশে পাশে থাকিলে মোৰ বৰ ভাল লাগি থাকে। সঁচাকৈ কৈছোঁ মালিক, আপুনি মোক নিজৰ কৰি লওক। মই যে সেইটোৰ পৰা অকণোৱেই মৰম চেনেহ নাপাওঁ। সি মোক অকণো মৰম কৰিবলৈ নাজানে। কি সুখ দিছে, সি মোক জীৱনত একো সুখেই দিবলৈ পৰা নাই। আপোনাৰ ওচৰে পাজৰে থাকিলে মোৰ যেনেকুৱা অনুভৱ হয়, সেইটোৰ ওচৰত গ'লে দেখোন মোৰ কিবা খংহে উঠে, হিংসাহে লাগে সেইটোৰ প্ৰতি। অকণমান ধৈৰ্য ধৰা জান। মই এজনীক ডিভোৰ্চ দিব পাৰিলেই মই তোমাক এইখন ঘৰলৈ লৈ আহিম, একেবাৰে লৈ আহিম। সদায় তেতিয়া দুইটা একেলগে থাকিম। কিন্তু মালিক, সেই সৰু মালিকৰ কথাবোৰ মোৰ একেবাৰে হজম নহয়। সৰু মালিকে মোক কিবা সন্দেহৰ দৃষ্টিত কথাবোৰ কয়। সি যেন কিবা গম পাইছে, তাৰ যেন কিবা হ'ল মোক সন্দেহ হৈছে। তাৰ কথাবোৰত মই তেনেকুৱা অনুভৱ কৰোঁ। সি একো গম নাপায়, কেনেকৈ গম পাব? তাক কিবা আমি গম পাবলৈ দিলেহে সি গম পাব। আৰু সি কিয় তোমাক কথাবোৰ তেনেকৈ কয় মই সেইটোহে বুজি পোৱা নাই। সি তোমাৰ লগতো লাইন মাৰিবলৈ নিবিচাৰেতো। নাজানো, মই কি জানিম আকৌ। একদম চাবা কিন্তু, মোৰ বাহিৰে যাতে তুমি বেলেগ কাকোৱে চকু নিদিয়া। মোৰ বাহিৰে যদি তোমাৰ জীৱনত বেলেগ এজন পুৰুষ অহা বুলি মই গম পাওঁ, মই কিন্তু তোমাকো মাৰি পেলাম, মই নিজেও শেষ হৈ যাম। কৈ থলো, তুমি কেৱল মোৰ, বুজিছা জান? তুমি কেৱল মোৰ। সেইখন পৃথিৱীত যেতিয়ালৈকে আমি আছো, আমি কেৱল দুয়োৰে। আমাৰ মাজত বেলেগ কোনো আহিব নোৱাৰে। নোৱাৰে, মই আপোনাক বহুত বেছি ভাল পাওঁ। মই এই ভিতৰত দ্বিতীয়জন বেলেগ পুৰুষক কেতিয়াও স্থান দিব নোৱাৰোঁ। মই আপোনাৰ কাৰণে সকলো এৰিব পাৰিম। মোৰ ল'ৰা ছোৱালী, মতা, ঘৰ, মই সকলো এৰি থৈ আহিব পাৰিম। মোক কেৱল আপোনাক লাগে। মই কেৱল আপোনাৰ লগত থাকিব বিচাৰোঁ। আহা জান, অকণমান মৰম কৰোঁ আহা। ববী, ববী, তুমি পাকঘৰত আছানে? ববী, কি হ'ল হা? তই কেলে ইমান চিঞৰি আছ? কি লাগে তোক? ববী, তুমি পাকঘৰত নাছিলা মানে? পাকঘৰত থকা বুলিহে মই মাতি আছো আকৌ। তুমি মালিকৰ ৰুমত কি কৰি আছিলা গৈ? মই এইখন ঘৰত ঘৰৰ কাম বন কৰিবলৈ আহোঁ। মালিকৰ ৰুমত কিবা কাম বন নাথাকে নেকি? তাকে কৰি আছিলোঁ গৈ আকৌ। মালিকৰ ৰুমৰ কাম শেষ কৰি পাকঘৰত সোমাবহি লাগিব। ইয়াত এনেকৈ চিঞৰ বাখৰ কৰি থাকিলে মালিকৰ ঘৰৰ মানুহে বেয়াও পাব পাৰে। ঘৈণীয়েকক বোলে সেইটোৱে মাতিয়ে থাকে, একো ঘৰৰ কামেই নহয়। তেনেকৈ যদি মোক কথা শুনে তেতিয়া কি হ'ব? নহয়, মই মানে তোমাক বহুতবাৰ মাতিলো নহয়, তোমাৰ আকৌ মাতটোৱে নাপালো। সেইকাৰণেহে বেছি চিন্তা হ'ল, তুমি বোলো ক'ৰ পালাগৈ। সি একেবাৰে মাতিলে বুলি মই দৌৰি আহিব লাগিব তাৰ ওচৰলৈ। কি হলো? গিয়েৰে মাতিলে দৌৰি নাহি, কোনে মাতিলে দৌৰি আহিবি আকৌ? কিবা দৰকাৰ হলেহে সি মাতিব, তোক কিবা সি এনেই চিঞৰি থাকিব নেকি? নহয় মানে সৰু মালিক, ঘৰৰ কাম বনবোৰ আকৌ দেৰি হৈ যাব নহয় কৰিবলৈ। ঘৰৰ কাম বন হৈ থাকিব বুজিছ। গিয়েৰে কিয় মাতিছে আগতীয়াকৈ সেইটো সুধি ল। ববী, মোৰ মানে বৰকৈ পিয়াহ লাগিছিল, পানী এগিলাচ বিচাৰিছিলো, সেইকাৰণেহে মাতি আছিলো পাকঘৰৰ ফালে চাই। আৰু এটা কথা, তই দেখোন মই ডক্তৰ মাতিবলৈ যাওঁতেই তই ঝাৰুডাল হাতত লৈছিলি ঘৰ সাৰো বুলি। এতিয়ালৈকে তোৰ ঘৰ সাৰাই হোৱা নাই নে? তই কি কৰি আছিলি ইমান সময়? তপন, ঘৈণীয়ে তোক চাহ পানী দিলে নে নাই? নাই সৰু মালিক, বনাই আছে নেকি, দিব আৰু। খাম দিয়ক, অলপ দেৰি হলেও কথা নাই, তাই বাকী কামখিনি কৰি লওক। ঠিক আছে, হ'ব বাৰু। ঐ ববী, তই মোৰ লগত আহচোন, বৌৰ ওচৰৰ পৰা আহোঁ আমি। বাইদেউৰ ওচৰলৈ? মই? কিয় সৰু মালিক, ডক্তৰ নাহিলে নেকি? ডক্তৰৰ কথা বাদ দে, তই আগতে মোৰ লগত আহ। হয়, কিবা জগৰ লগালা নেকি হে? মোৰ দেখোন ভয়হে লাগিছে। সৰু মালিকৰ মুডটো অলপ বেলেগ, কি বা কৰে। হ'ব, তই মোৰ কথাত ভয় কৰি দেখাব নালাগে। যা নিজৰ কাম কৰগৈ। মই চাহ বনাই তোক মাত দিম, চাহ খাবলৈ আহিবি যা। কাম নাই আৰু এইবোৰৰ, মাথাটো নষ্ট কৰি থাকিবহি আহি। যোৱা, তুমি তোমাৰ কামত লাগাগৈ, ময়ো মোৰ কামত লাগোগৈ। যোৱা, তুমি পাৰিলে অকণমান খংটো কমাবাচোন। ইমান খং কৰিলে মানুহৰ ভাল নালাগে নহয়। এতিয়া মোৰ সেইটো কামহে বাকী থাকিল, তোক মই এতিয়া ভাল লগা কামটোহে বাকী থাকিল। নালাগে, যোৱা, মোক ভাল লগাব নালাগে, তুমি ভালে থাকিলেই হ'ল। যোৱা, ময়ো যাওঁ, কামত লাগোগৈ। সৰু মালিকে মাতি থৈ গৈছে, আকৌ গালি শুনিবা। যোৱা। কি হ'ল ভাইটি, ডক্তৰ নাপালি নেকি? দাদা, তই টেনশ্যন ল'ব নালাগে, বৰ অসুখ এতিয়াই ভাল হৈ যাব। সৰু মালিক, মোক কিয় মাতিছিল কওক? বৌ, হ'ল দিয়া, উঠা এতিয়া তুমি।
অনন্যা সেইবোৰ কি অনন্যা তুমি সম্পূৰ্ণ সুস্থ অঁ মই সম্পূৰ্ণ সুস্থ হৈ আছোঁ তুমি নিশ্চয় মোক সুস্থ অৱস্থাত দেখি বেয়া পাইছা তোমাৰ খং উঠিছে তুমিতো মই মৰাটোৱেই কামনা কৰিছিলা এতিয়া সন্মুখত মোক যেতিয়া সুস্থ অৱস্থাত দেখিছা তোমাৰ চাগে মূৰটো গৰম উঠি গৈছে ন দাদা তই অকণো লাজ পোৱা নাছিলি সেইজনীৰ লগত কাম কৰা মানুহজনীৰ লগত এইবোৰ লেটিপিটি কৰিবলৈ তোৰ অকণো লাজ লগা নাছিল এওঁ ক'ত লাজ পাব এওঁ জানো কিবা লাজ বোলা বস্তু আছে লাজ বোলা বস্তু থকা হয় মান সন্মানৰ কথা অকণমান এওঁ চিন্তা কৰিলে হয় মোৰ কথা অকণমান চিন্তা কৰিলে হয় মই কেতিয়াও ভবা নাছিলোঁ তোৰ ইমান লেতেৰা চৰিত্ৰ বুলি তই ইমান বেয়া চৰিত্ৰৰ মানুহ বুলি মই কেতিয়াও ভবা নাছিলোঁ তই মোৰ সন্মুখলৈ নাহিবি আজিৰ পৰা তই মোৰ কাৰণে মৰি গলি বুজিছ মৰি গলি ঘৰত বন্ধ কৰিবলৈ অহা মানুহজনীৰ লগত তই এইবোৰ লেটিপিটি কৰ তোৰ এইবোৰ লিলিমাই চলি আছিল মই ঠিকেই সন্দেহ কৰিছিলোঁ ক'ৰবাত কিবা এটা নিশ্চয় তোৰ ঘটি আছে কিন্তু তই যে ঘৰতেই সি কাম কৰা মানুহজনীৰ লগতে এইবোৰ কৰি আছ মই সেইটো সপোনতো ভবা নাছিলোঁ ভাইটিয়ে মই প্লেনিং কৰি যদি আজি এইটো নকৰিলোঁ হয় মই কেতিয়াও গম নাপালোঁ হয় তহঁতৰ মাজত যে এনেকুৱা ইমান লেতেৰা কাম এটা চলি আছে অনন্যা প্লিজ মোৰ ভুল হৈ গ'ল তুমি মোক ক্ষমা কৰি দিয়া অনন্যা মই আৰু এইজনীক মই ভাল পামনে সেইজনীক মই বিয়া পাতিমনে বাৰু তুমি এইবোৰ ভুল বুজিছা আচলতে সেইজনীৰ লগত মই এনেই অকণমান এনজয়হে কৰি আছিলোঁ মই যদি কোনো কাৰণতে ভাল নাপাওঁ অনন্যা মালিক সেইবোৰ আপুনি কি কৈছে সঁচাকৈ কৈছোঁ অনন্যা এইজনীহে মোক চান্স দি আছিল তাই মোৰ আগত যেতিয়া তেতিয়া আহি চাদৰখন পেলাই দিছিল আৰু মই তাইক এনেকৈ সদায় দেখি এদিন তাইৰ প্ৰতি আসক্ত হৈ গ'লোঁ আচলতে মই এইবোৰ একেবাৰে কৰিব নালাগিছিল মোৰ সঁচাকৈ ভুল হ'ল ন অনন্যা মোক তুমি ক্ষমা কৰি দিয়া মই বিচলিত হৈছিলোঁ সেইজনীয়ে মোক বিচলিত কৰিবলৈ ধৰিছিল আৰু তাই হেৰিত মই ফচি গ'লোঁ অনন্যা মোক ক্ষমা কৰি দিয়া তুমি মোক এৰি ক'লৈকো নাযাবা তুমি আঁতৰি গ'লে মই কেনেকৈ থাকিম একেবাৰে অকলশৰীয়া হৈ যাম দেখোন তুমি ক'লৈকো নাযাবা মোক এৰি যি কথা আপুনি ইমান মিছা কথা ক'ব পাৰে মালিক মই আপোনাক চান্স দিছিলোঁ আপুনি ইমান মিছা কথা ক'ব আহিছে আচলতে বাইদেউ মালিকে এইবোৰ মিছা কথা কৈছে মালিকে আপোনাক নেদেখাকৈ মনে মনে মোক বহুত বস্তুৱে গিফ্ট দিছিল মোক বস্তুৰ লোভ দেখাইছিল সেইবোৰ যে মই পিন্ধি আছোঁ শাৰী গহনা সেইবোৰ সকলো মালিকেই দিয়া আপুনি নজনাকৈ সেয়া মোক বহুত বস্তুৱে গিফ্ট দিছিল আৰু মই সেইকাৰণে তেওঁৰ প্ৰস্তাৱটি মানি লৈছিলোঁ আমি অভাৱত থকা মানুহ আমাক যেতিয়া কোনোবাই অকণমান পইচা পাতি দিয়ে আমাৰ মনটো বৰ ভাল লাগে ভাবিছিলোঁ মালিকৰ লগত থাকি মোৰ সপোনবোৰ পূৰাম সকলো মাইকী মানুহৰে দামী দামী কাপোৰ দামী গহনাৰ চখ থাকে ময়ো সেই বুলিয়েই ভাবিছিলোঁ মালিকৰ পৰা সেইবোৰ চখ পূৰাম বুলিয়েই ভাবিছিলোঁ হ'ব মই তোক সোধা নাই তহঁতক মই সোধা নাই কোন সঁচা কোন মিছা তহঁতে যি কৰিছিলি যেনেকৈ কৰিছিলি তহঁত তেনেকৈ থাক মই আৰু এইবোৰৰ মাজত নাই মোৰ পৰা লুকাই লুকাই কৰোঁতেহে মজা আছিল নেকি এতিয়া খোলা মঞ্চত এৰি দিছোঁ যা তই য'তে চৰি ফুৰ ততে চৰগৈ মোৰ ওচৰলৈ যেন তই আৰু কেতিয়াও নাহ বুজিছ এসপ্তাহৰ ভিতৰতে মই তোৰ পৰা ডিভোৰ্চ লৈ আছোঁ মই ডিভোৰ্চ পেপাৰত চাইন কৰি পঠাই দিম তই চাইনটো কৰি দিবি আৰু তোৰ লগত মোৰ কোনো ৰিলেশ্যন নাই তই তোৰ ভাই থাক মোক মোৰ ভাই থাকিবলৈ দে ভাইটি তই মোৰ কথা নুশুন নহয় এতিয়া গম পালি মোৰ এনেই সন্দেহ হোৱা নাছিল বুজিছ হয় দিয়া বৌ একেলগে থকাৰ পাছত এজন পাৰ্টনাৰে যেতিয়া ভুল কৰিব সিজনৰ অন্তত এনেই খুন্দিয়াই দিয়ে কিন্তু বৌ দাদাই ভুল কৰিলে বুলিয়ে তুমি এনেকৈ সংসাৰখন ভাগি দিয়াটো ভাল কথা হ'ব জানো এবাৰ সাপে খালে কেঁচুলৈ ভয় থাকে বুজিছ যি বিশ্বাস ভাগিলেই ব'ল তই মোক অকণমান আগুৱাই থৈ আহগৈ ব'ল ঠিক আছে বৌ ব'লা ভাইটি অন্ততঃ তই মোক বুজচোন কি বুজিম দাদা এইবোৰ সকলো তোৰ কৰ্মৰ ফল বুজিছ আমি তোক বুজিব লগা নাই যি বুজিব লগা আছে সেইবোৰ এতিয়া তই বুজিবি ব'ল ভাইটি